নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আন্তৰ্জাতিক সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য এই পাঠটোৰ পৰা তোমালোকৰ কোনো ধৰণৰ লং টাইপ প্ৰশ্ন এই মেট্ৰিক পৰীক্ষাত আৰু প্ৰি বৰ্ড এক্সামতো নাহে। তোমালোকে কেৱল মাত্ৰ এই পাঠটোৰ পৰা মাল্টিপল চইচ কুৱেশ্যনছ পৰীক্ষাৰ বাবে চাই গ'লেও হ'ব। আজিৰ এই ভিডিঅ' ক্লাছটোত তোমালোকক এই পাঠটোৰ টপ মষ্ট কমন মাল্টিপল চইচ কুৱেশ্যনছ 20টা তোমালোকক দেখুওৱা হ'ব। এই 20টা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা খুবেই আছে। গতিকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে মনোযোগ সহকাৰে চাবা আৰু প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ ভালদৰে বহীত লিখি ল'বা। 1 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বহু ল'ৰা ছোৱালীয়ে এই প্ৰশ্নটোৰ উত্তৰত ভুল কৰি থৈ আহে। সদায় মনত ৰাখিবা ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত আছে। আৰু নিউয়ৰ্ক ক'ত আছে? আমেৰিকাত আছে। ক'ত আছে? USA-ত আছে। ইউনাইটেড ষ্টেট অফ আমেৰিকা। অলৰাইট। 2 নম্বৰ প্ৰশ্ন হৈছে ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয়? ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় 24 অক্টোবৰ তাৰিখে। 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়। ইয়াত ইংৰাজীতো লিখা আছে, ইংলিছ মিডিয়ামৰ কাৰণে ইংৰাজীত লিখি ল'বা। নেক্সট প্ৰশ্নটো আহিলে যে ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগটো হ'ল, মানে ৰাষ্ট্ৰসংঘৰ কোনটো অংগ আটাইতকৈ গুৰুত্বপূৰ্ণ হয়? উত্তৰত আমি লিখিম নিৰাপত্তা পৰিষদ। ৰাষ্ট্ৰসংঘৰ যি চিকিউৰিটি কাউন্সিল নতুবা নিৰাপত্তা পৰিষদ, এই নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ হয়। নেক্সট প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা? এই প্ৰশ্নটো মনত ৰাখিবা। আমি জানিব লাগে যে ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ হৈছে 6টা। আৰু ৰাষ্ট্ৰসংঘৰ বিষয়ে, ইউনাইটেড নেশ্যনৰ বিষয়ে যদি ক্লাছ 10তে ক্লিয়াৰ কৰি নিনিয়া, তোমালোকে যেতিয়া মেট্ৰিক পাছ কৰি 11-12 পাবাগৈ, তোমালোকে যদি আৰ্টছ লোৱা তোমালোকৰ অলপ প্ৰব্লেম হৈ যাব। গতিকে যিমান পাৰা সিমান ক্লাছ 10তে বস্তুখিনি ক্লিয়াৰ কৰি ল'বলৈ চাবা। ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা বাৰু? 6টা। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন হৈছিল? ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। মেইনলি ৰাষ্ট্ৰসংঘ এই যিটো পাঠ, এই পাঠটোৰ লগত মানৱ অধিকাৰ এই যিটো বিষয়টো খুব বেছি ৰিলেটেড হয়। কথাটো বুজি পাইছানে? গতিকে মানৱ অধিকাৰৰ ওপৰত পৰীক্ষাত প্ৰশ্ন অহাৰো সম্ভাৱনা আছে। মনত ৰাখিবা ৰাষ্ট্ৰসংঘ মানৱ অধিকাৰ আয়োগ গঠন হৈছিল 1946-ৰ 16 ফেব্ৰুৱাৰীত। 1946 6 ফেব্ৰুৱাৰী। মনত থাকিবনে? বহিখনত লিখি ল'বা। নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে ভাইটি ভণ্টিসকল, তোমালোকে যদি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ টান পোৱা আৰু যদি তোমালোকে ঘৰতে বহি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ যদি পঢ়িবলৈ বিচৰা, তেনেহ'লে অনুগ্ৰহ কৰি তোমালোকে আমাক যোগাযোগ কৰা। আমি তোমালোকক সমাজ বিজ্ঞানৰ প্ৰত্যেকটো পাঠ ভাল ধৰণে অসমীয়াত পঢ়াই দিয়াৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন, অনুশীলনীৰ প্ৰশ্ন, লগতে তোমালোকক MCQ-খিনিলৈকে আমাৰ ফালৰ পৰা তোমালোকক আমি হেল্প কৰিম। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ভিত্তিত পঢ়িবলৈ বিচৰা সমাজ অধ্যয়ন নতুবা বাকী ছাবজেক্টটো যদি তোমালোকে পঢ়িবলৈ বিচৰা, ঘৰৰ মা দেউতাৰ পাৰ্মিশ্যন লোৱাৰ পিছত আমালৈ তোমালোকে ফোন কৰা। ইয়াত যিটো হোৱাটছএপ নম্বৰ আছে, ফোন কৰিব পাৰা নতুবা মেছেজ কৰিব পাৰা। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তোমালোকে আমাৰ ফালৰ পৰা অনলাইন মাধ্যমত ঘৰতে বহি সমাজ বিজ্ঞান নতুবা বাকী যিটো ছাবজেক্টত এডমিশ্যন কৰিবা, সেই ছাবজেক্টটো সম্পূৰ্ণৰূপে পঢ়িব পাৰিবা। অধিক জানিবলৈ আমাক তোমালোকে হোৱাটছএপত যোগাযোগ কৰিব পাৰা। নেক্সট কুৱেশ্যনটো মন কৰাচোন, তলৰ কোনটো পৰিষদৰ ভেটো প্ৰদানৰ ক্ষমতা আছে? ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মানে চিকিউৰিটি কাউন্সিলৰ ভেটো প্ৰদানৰ ক্ষমতা আছে। ভেটো প্ৰদান কৰাৰ পাৱাৰ আছে। আৰু ভেটো প্ৰদান কৰা মানে কি? যে যিকোনো এটা সিদ্ধান্তত মানে অপ'জ কৰিব পৰা নতুবা যিকোনো এটা সিদ্ধান্তত বাধা নিক্ষেপ কৰিব পৰা এটা পাৱাৰ মানে। অলৰাইট, এই সম্পৰ্কে তোমালোকক আগৰ ক্লাছসমূহত ভালদৰে উপস্থাপন কৰোৱা হৈছে। এই প্ৰশ্নটো পৰীক্ষাত প্ৰায় আহি থাকে আৰু অহাৰ সম্ভাৱনাও আছে। গতিকে এই প্ৰশ্নটো চাবা। ৰাষ্ট্ৰসংঘৰ চিকিউৰিটি কাউন্সিল নতুবা নিৰাপত্তা পৰিষদৰ ভেটো প্ৰদানৰ ক্ষমতা আছে। বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানজনৰ নাম হৈছে এণ্টনিঅ' গুটেৰেছ। নামটো মনত ৰাখিবা, পৰীক্ষাত অহাৰ সম্ভাৱনা খুবেই বেছি। আন্তৰ্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা কিমান? আন্তৰ্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা হৈছে 15 জন। ভাইটি ভণ্টিসকল, মাল্টিপল চইচ কুৱেশ্যনছ আগৰ ক্লাছসমূহতো তোমালোকক বহুকেইটা আমি আগবঢ়াইছোঁ। এইকেইটা তোমালোকে মেইনলি এক্সামৰ কাৰণে চাবা, যিমানকেইটা দেখুওৱা হ'ল। ইয়াৰ লগতে তোমালোকে কিছুমান চমু প্ৰশ্ন মনত ৰাখিবা, কিয়নো চমু প্ৰশ্নৰ পৰাও তোমালোকৰ মাল্টিপল চইচ কুৱেশ্যনছ MCQ ক্লিয়াৰ হৈ যায়। উদাহৰণস্বৰূপে প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল বুলি তোমালোকক যদি প্ৰশ্ন দিয়ে, তোমালোকে এইটো কথা জানিব লাগিব যে কি প্ৰথম বিশ্বযুদ্ধ 1914 চনত হৈছিল। তেতিয়াহে তোমালোকে শুদ্ধ অপশ্যনটোত ৰাইট চিন দিব পাৰিবা। কথাটো বুজি পাইছা? চ' সেইটো কাৰণে যিমান পাৰা সিমান VSA টাইপ প্ৰশ্নসমূহ, যিসমূহ অতি চমু প্ৰশ্নোত্তৰ টাইপ প্ৰশ্ন, এই প্ৰশ্নখিনি তোমালোকে চাবা। প্ৰথম বিশ্বযুদ্ধ কেতিয়া সংঘটিত হৈছিল?
1914 চনত। দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া সংঘটিত হৈছিল? 1939 চনত, 1939ত। প্ৰথম বিশ্বযুদ্ধৰ পিছত বিশ্ব শান্তিৰ বাবে স্থাপন হোৱা আন্তৰ্জাতিক সংগঠনটো কি? বহু ছাত্ৰ ছাত্ৰীয়ে ইয়াত লিখি থৈ আহে ৰাষ্ট্ৰসংঘ। অ'কে, ইয়াত UN বুলি লিখি থৈ আহে, মানে ইউনাইটেড নেশ্যনছ বুলি লিখি থৈ আহে। ভাইটি ভণ্টিসকল মনত ৰাখিবা, প্ৰথম বিশ্বযুদ্ধৰ পাছত বিশ্ব শান্তিৰ বাবে স্থাপন হোৱা আন্তৰ্জাতিক সংগঠনটো বা সংস্থাটোৰ নাম আছিল জাতিসংঘ, যাক ইংৰাজীত কোৱা হয় লীগ অফ নেশ্যনছ। আৰু প্ৰথম বিশ্বযুদ্ধৰ পিছত দ্বিতীয় বিশ্বযুদ্ধখনটো সংঘটিত হ'ল ন, আৰু জাতিসংঘ যিটো সংস্থা নতুবা সংগঠন, বিশ্বৰ কিছুমান দেশ একলগ হৈ যে গঠন কৰিছিলে, সেইটো ছাকচেছফুল নহ'ল, আৰু সেইবাবেই ছেকেণ্ড ৱৰ্ল্ড ৱাৰ নতুবা দ্বিতীয় বিশ্বযুদ্ধ হয়। আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পাছতহে ইউনাইটেড নেশ্যনছ নতুবা ৰাষ্ট্ৰসংঘৰ গঠন হৈছিল। এইটো কথা মনত ৰাখিবা, আৰু এই প্ৰশ্নটো পৰীক্ষাত এনেধৰণে অলপ ক্ৰিটিকেল লগাই দিব পাৰে। ইয়াততো মই এইটো কথা 100% চিয়ৰ যে 50% ষ্টুডেণ্টে ইয়াত ৰাষ্ট্ৰসংঘ বুলি লিখি থৈ আহিব, কিন্তু ৰাষ্ট্ৰসংঘ লিখিলে ভুল হ'ব। প্ৰথম বিশ্বযুদ্ধৰ পিছত বিশ্ব শান্তিৰ বাবে স্থাপন হোৱা আন্তৰ্জাতিক সংস্থাটো বা সংগঠনটোৰ নাম আছিল জাতিসংঘ। অলৰাইট। ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল? 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা হৈছিল। এইটো প্ৰশ্ন মাল্টিপল চইচ কুৱেশ্যনছ টাইপ আহিব পাৰে। কোন তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়? 24 অক্টোবৰৰ দিনটোত সমগ্ৰ বিশ্ববাসীয়ে ৰাষ্ট্ৰসংঘ দিৱস হিচাপে উদযাপন কৰে। বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান? ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এনেধৰণৰ প্ৰশ্ন তোমাৰ ADRE থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এক্সামতো অহা দেখিবলৈ পোৱা যায়। বৰ্তমান ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰৰ সংখ্যাৰ পৰিমাণ হৈছে 193, 193খন ৰাষ্ট্ৰ বৰ্তমান ৰাষ্ট্ৰসংঘৰ লগত সদস্য হিচাপে আছে। আৰু ইয়াত স্থায়ী সদস্য অস্থায়ী সদস্য এইটো বেলেগ কনচেপ্ট কিন্তু দেই, এইখিনি কথা আগৰ ক্লাছসমূহত তোমালোকক বুজাই অহা হৈছে। ৰাষ্ট্ৰসংঘৰ চনদত কিমানটা অনুচ্ছেদ আছে? ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ৰাষ্ট্ৰসংঘৰ চনদত সৰ্বমুঠ 111টা 111টা অনুচ্ছেদ আছে। মনত থাকিবনে? খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো দেই, বহু বেছি ইম্পৰ্টেণ্ট হয় এইটো প্ৰশ্ন। ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটোৰ নাম কি? ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটোৰ নাম হৈছে সাধাৰণ সভা, যাক ইংৰাজীত কোৱা হয় জেনেৰেল এছেম্বলি। নেক্সট প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হৈছিল? ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ 1946 16 ফেব্ৰুৱাৰীত এষ্টাব্লিছ কৰা হৈছিল নতুবা গঠন কৰা হৈছিল। ভাৰতবৰ্ষত মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন হয়? ভাৰতবৰ্ষত মানৱ অধিকাৰ আয়োগ 1993 চনৰ 12 অক্টোবৰ তাৰিখে গঠন হয়। ইউনেস্কোৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? ইউনেস্কোৰ প্ৰধান কাৰ্যালয় পেৰিছ চহৰত। অ'কে, পেৰিছ ক'ত আছে বাৰু? পেৰিছ আছে ফ্ৰান্সত। অ'কে, ফ্ৰান্সৰ পেৰিছত ইউনেস্কোৰ হেডকোৱাৰ্টাৰ আছে। হেডকোৱাৰ্টাৰ মানে গম পাইছানে? ইয়াত প্ৰধান কাৰ্যালয় বা মুখ্য কাৰ্যালয়ৰ কথাকে কোৱা হৈছে। বিশ্ব স্বাস্থ্য সংস্থা, যাক ইংৰাজীত চমুকৈ কোৱা হয় WHO, অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, যাক চমুকৈ কি বুলি কোৱা হয়? WHO বুলি কোৱা হয়। এই WHOৰ কেতিয়া গঠন হয়? উত্তৰত লিখিবা 1948 চনৰ 7 এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য সংস্থা মানে WHO গঠন হয়। 1948 7 এপ্ৰিল। IMFৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? IMFৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন DC-ত। ইয়াত DC বুলি লিখা নাই, বাট তোমালোকে ইংৰাজীতো যিহেতু অপশ্যনকেইটা পাবা পৰীক্ষাত, ৱাশ্বিংটন DC বুলি য'ত লিখিবা তাতেই ৰাইট চিন দিবা। আৰু আমেৰিকাৰ কেপিটেলখনৰ নামেই হৈছে ৱাশ্বিংটন DC, মানে ভাৰতবৰ্ষৰ ৰাজধানী যিটো হয় নিউ দিল্লী, ঠিক তেনেধৰণে আমেৰিকাৰ কেপিটেল আমেৰিকাৰ ৰাজধানী হৈছে ৱাশ্বিংটন DC। অ'কে, জৰ্জ ৱাশ্বিংটনৰ নামত চহৰখনৰ নাম ৰখা হয়। মই ভাবোঁ তোমালোকে কুৱেশ্যন আনচাৰকেইটা বুজি পালা। অলৰেডি তোমালোকক 4টা আমি MCQ প্লাছ টেক্সটবুকৰ কুৱেশ্যন আনচাৰ ক্লাছ অফাৰ কৰিছোঁ। সেই ক্লাছসমূহ ভালধৰণে চাবা, আৰু মেইনলি এই প্ৰশ্নকেইটা পৰীক্ষাৰ বাবে ভালধৰণে মনত ৰাখিবলৈ চেষ্টা কৰিবা। আৰু আগৰ ক্লাছকেইটা যিসকল ছাত্ৰ বন্ধুৱে কৰা নাই, আগৰ ক্লাছখিনি কৰি আহা। আগৰ ক্লাছখিনিত তোমালোকক আজিৰ এইটো ক্লাছত যিখিনি কথা দেখুৱাই থকা হৈছে, ইয়াৰ বেছিকটো আমি আগৰ ক্লাছসমূহত আলোচনা কৰিছোঁ। গতিকে আগৰ ক্লাছসমূহ অনুগ্ৰহ কৰি চাই আহিবা। ঠিক আছে? থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' ক্লাছ। এক্সাম ভালধৰণে দিবা।